শংকৰজ্যোতিৰ মানসিক নিৰ্যাতনত চিকিৎসাধীন বিশ্ববিদ্যালয়ৰ ছাত্ৰী। বিয়াৰ প্ৰতিশ্ৰুতিৰে শংকৰজ্যোতিয়ে শাৰীৰিক সম্পৰ্ক কৰিছিল। পিছলৈ সম্পৰ্ক ছেদ কৰাৰ বাবে মাৰধৰ আৰু মৃত্যুৰ ভাবুকি দিছিল। সাধাৰণ সম্পাদকে কলংকিত কৰিলে আছুক। বিশ্বকপোৱা অসম আন্দোলনৰ নেতৃত্ব দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত সংঘটিত হৈছে ইতিহাসত নোহোৱা নোপোজা নিন্দনীয় ঘটনা। এনে অনাকাংক্ষিত ঘটনাই ৰাজ্যবাসীৰ হেঁপাহৰ ছাত্ৰ সংগঠনটোত এতিয়া স্বাভাৱিকতে জোকাৰণি তুলিছে। এজন ছাত্ৰ নেতাৰ চূড়ান্ত চাৰিত্ৰিক আৰু নৈতিক স্খলনে ৰাজ্যৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনটোকে এক অনাকাংক্ষিক বিতৰ্কৰ মাজলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে। ছাত্ৰ সন্থাৰ স্বয়ং কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ বিৰুদ্ধে প্ৰেমৰ চালনাৰে প্ৰেয়সীক প্ৰতাৰণা কৰাৰ ভয়ংকৰ অভিযোগ তুলিছে গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে। বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ সৈতে ছাত্ৰ নেতাজনে বিবাহৰ প্ৰতিশ্ৰুতিৰে প্ৰেমৰ সম্পৰ্ক চলাই নিয়াৰ সমান্তৰালভাৱে আন এগৰাকী যুৱতী কণ্ঠশিল্পীৰ সৈতেও তথাকথিত ছাত্ৰ নেতাজনে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি চলাৰ আওপকীয়া অভিযোগ তুলিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে। ছাত্ৰ নেতাজন হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। আছুৰ সাধাৰণ সম্পাদকজনে প্ৰেমৰ চালনাৰে কৰা প্ৰতাৰণা মানসিক নিৰ্যাতন সহিব নোৱাৰি কালি নিশা মাত্ৰাধিক পৰিমাণৰ টেবলেট সেৱন কৰি এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUত চিকিৎসাধীন হৈ আছে ছাত্ৰীগৰাকী। ইয়াৰ মাজতে শুকুৰবাৰে নিশা ছাত্ৰীগৰাকীয়ে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে গুৱাহাটীৰ ভঙাগড় আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ। এই এজাহাৰত গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে কয়, দুলীয়াজানৰ বৰহুলা আৰু গুৱাহাটীৰ 6 মাইলৰ কিং স্কুৱেৰ এপাৰ্টমেণ্ট নিবাসী তথা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সৈতে মোৰ বিগত 2001 চনৰ পৰা 3.5 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক চলি আছিল। তেওঁ মোৰ ঘৰলৈ মোৰ পৰিয়ালৰ উপস্থিতিত বহুবাৰ আহিছে আৰু থাকিছেও, কাৰণ তেওঁ মোৰ পৰিয়ালকো মোক বিয়া পাতিব বুলি প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতিৰ ভিত্তিতে তেওঁ মোৰ ঘৰত বহুবাৰ আহিছিল আৰু ময়ো তেওঁৰ 6 মাইলৰ ফ্লেটত আছিলোগৈ। আমি দুয়ো পৰস্পৰৰ প্ৰতি শাৰীৰিক আৰু আৱেগিকভাৱে উৎসৰ্গিত আছিলোঁ। আমাৰ দুয়োৰে পৰিয়ালে আমাৰ এই সম্পৰ্কৰ কথা জানিছিল। তেওঁ দিয়া বহু কাপোৰ আৰু উপহাৰ এতিয়াও মোৰ ঘৰত আছে। আমি একেলগে ফুৰিবলৈ গৈছিলোঁ, বজাৰো কৰিছিলোঁ। কিন্তু 2003 চনৰ শেষৰ ভাগৰ পৰা শংকৰজ্যোতি বৰুৱাই মোৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ চেষ্টা চলাই মোক মাৰপিট কৰে, মৃত্যুৰ ভাবুকিও দিয়ে। মোক বিয়া পতাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে শংকৰজ্যোতিৰ সৈতে মোৰ শাৰীৰিক আৰু আৱেগিক সম্পৰ্ক দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষে চলি আছিল। হঠাৎ মোৰ সৈতে তেওঁ সম্পৰ্ক বিচ্ছিন্ন কৰাত মই আৰু মোৰ পৰিয়াল এক ভয়ানক মানসিক চাপ আৰু ৰাজহুৱা অপমানৰ সন্মুখীন হওঁ। যোৱা 31 মে'ত মই আকস্মাতে তেওঁক লগ ধৰিবলৈ মোৰ হোষ্টেলৰ ৰুমমেটৰ সৈতে 6 মাইলৰ ফ্লেটলৈ গৈছিলোঁ। সেইদিনা তেওঁ মোক ভিতৰৰ ৰুমলৈ চুচৰাই নি মাৰধৰ কৰিছিল আৰু এটা পিষ্টল মোৰ মূৰত লগাই মৃত্যুৰ ভাবুকিও দিছিল। আনকি ডিঙি চেপি মোক মাৰিবলৈও চেষ্টা কৰিছিল। মোক বিয়াৰ প্ৰতিশ্ৰুতিৰে শংকৰজ্যোতি বৰুৱাই মোৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰিছিল। তেওঁ মোক পিছলৈ সম্পৰ্ক ছেদ কৰাৰ বাবে মাৰধৰ কৰাৰ লগতে মৃত্যুৰো ভাবুকি দিছিল। মই তেওঁৰ সৈতে সম্পৰ্কৰ কথা কাৰোবাৰ আগত অৱগত কৰিলে মোক আৰু মোৰ পৰিয়ালক হত্যা কৰাৰ ভাবুকিও দিছিল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।